জননগৰ তাতেই জমদূতে পাপীবিলাকক শাস্তি দিয়ে। সেই পাপীখিনিয়ে বৰ্ণনা কৰিছে, যিজনে লোভ কৰি পক্ষী চিতা পাতি ধান পাৰি মাৰে, তেওঁ কি কৰে, 16 ফুট নামৰ এক নৰক আছে, মানে 2800 নৰক আছে। তাৰে মূল নৰক হ'ল 28 আছে। এবিধ হ'ল 16 ফুট নৰক। এই 16 ফুট নৰকত কি হয়, ত্ৰিশূলৰে ফুলবোৰ ওপৰলৈকে পুতি থয়, আৰু সেই তাক যিজনে পক্ষী বধ কৰে তেওঁ কি কৰে, ওপৰৰ পৰা তেওঁ ফালি দিয়ে। কিন্তু সেই পিণ্ড দেহটোৱে তাক শাস্তি ভুগিব, মৃত্যু নহতে এই আমাৰ পৃথিৱীৰ লিখিয়াকে অশেষ যন্ত্ৰণা ভোগে। ঠিক তেনেদৰে কিছু সময় জমদূতে গাঁত খান্দি পুতে, আমাৰ যেনেকৈ তল পকালে যেনেকৈ ধোঁৱা বা গৰমে সকল তেনেদৰে তেওঁলোকক দিয়ে। আৰু ইয়াত কিছু কৈছে, অতিথি নিজৰ গৃহলৈ আহিলে অতিথিক চকু পকাই চায়, আৰু মোৰ ঘৰত থাকিবলৈ ঠাই নাই বুলি কি কৰে, মিছাৰ সতে তেওঁ কি কৰে, তেওঁ গৃহৰ পৰা খেদি পঠায়। গীতাৰ এইটো সিদ্ধান্ত, গৃহখনত আমাৰ পঞ্চশুনা মহাপাতক হয়। সেই পঞ্চশুনা মহাপাতক নাশ কৰিব হ'লে পঞ্চ মহাযজ্ঞ কৰিব লাগে। তাৰ এটি যজ্ঞ হ'ল অতিথি যজ্ঞ। অতিথি দেৱো ভৱ, অতিথি সাক্ষাৎ ভগৱান। যেতিয়া অতিথি ভগৱান আপোনাৰ গৃহত আহিছে, আপোনাক চক্ষু দিছে সকলোকে ভগৱান দেখিবলৈ। আপুনি যদি সেই অতিথি ভগৱানক সেই অতিথি ভাৱ নলৈ আপুনি যেতিয়া চকু পকাই তেওঁক থাকিবলৈ ঠাই নিদিব, খেদাই পঠাব, তেওঁ জমদূতে কি কৰিব, তাত থকা ডাঙৰ ডাঙৰ যি কাউৰী বক সেইবিলাকে তেওঁৰ চকু উভালিব। কাৰণ ভগৱানে চকু দিছে তোমাক সকলো ভগৱান দেখিবৰ কাৰণে, তুমি নেদেখিলা, সেই চকু তোমাৰ প্ৰয়োজন নাই। আৰু কি হ'ব, সততে তেওঁ মৰুভূমিত চিঞৰি থাকিলে তেওঁৰ প্ৰাণ নাযায়। ঠিক তেনেকে কুচিমুখ নৰকতো তেনেকে দুটে কি কৰিব, তাত শাস্তি দিব। যাৰ ফলত আমি যেনেকে এটা ভুল কোবাও দুই ফালে, তেনেদৰে তেওঁ ভুলৰ দৰে শাস্তি দিব। হে জনৰ কত শত সহস্ৰ সংখ্যাত আছে জমপুৰী ভৰি জানিবা সাক্ষাৎ। এনেকুৱা নৰক শত সহস্ৰ আছে সেই জমপুৰী। নিয়ম মানে নিয়ম, শাস্ত্ৰৰ যি নিয়ম, সমাজৰ যি নিয়ম, গুৰু ভকতে যি নিয়ম দিছে, আমি সেই নিয়মবোৰ যদি চলো, তেতিয়া নিয়মৰূপী জমে আমাক নিব নোৱাৰে। ভগৱানৰূপী ভগৱানৰ পাৰিষদে